আজি তিনিচুকীয়া কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে যাৰ বিষয়ে মই আপোনালোকক অলপমান বুজাই দিব খুজিছো। আপোনালোকে জানে যে আমি অসমত মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ আদি বনাইছো, কিন্তু এটা সদায় মনত চিন্তা থাকে যে এই কলেজ আৰু অনুষ্ঠানবিলাকত যাতে দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে অধ্যয়ন কৰিব পাৰে। আৰু দৰিদ্ৰ পৰিয়াল বুলি ক'লে আমাৰ মনলৈ আহে চৰকাৰী শিক্ষানুষ্ঠানবোৰ। আজি কেবিনেটে এটা সিদ্ধান্ত লৈছে যে অসমৰ ইঞ্জিনিয়াৰিং কলেজসমূহৰ ৫% সিট আমি গভৰ্ণমেণ্ট স্কুলত সপ্তমমান শ্ৰেণীৰ পৰা দ্বাদশমান শ্ৰেণীলৈ একেৰাহে পঢ়া ছাত্ৰ ছাত্ৰীৰ কাৰণে সংৰক্ষিত কৰিম। তাৰমানে ষ্টুডেণ্ট এজনে ক্লাছ 7ৰ পৰা গভৰ্ণমেণ্ট স্কুলত পঢ়া হ'ব লাগিব আৰু আপ টু 12 হায়াৰ ছেকেণ্ডাৰী গভৰ্ণমেণ্ট স্কুলখনৰ পৰাই উত্তীৰ্ণ হ'ব লাগিব। তাৰ বাবে তেওঁলোকৰ বাবে ৫% ইঞ্জিনিয়াৰিং কলেজৰ সিট আৰু ৫% মেডিকেল কলেজৰ সিট সংৰক্ষণ হ'ব। এইটো এটা আজি আমাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চৰকাৰে উদ্যোগীকৰণৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দি আহিছোঁ। আজি ৰাজ্য চৰকাৰে অসমত নতুনকৈ বিনিয়োগৰ বাবে ৪৩৮ কোটি টকাৰ ৩টা প্ৰপ'জেল অনুমোদন কৰে। এই প্ৰপ'জেলবিলাকৰ ভিতৰত প্ৰথমটো হ'ল যে এখন টাটাই তাজ হোটেল কাজিৰঙাত প্ৰতিষ্ঠা কৰিব, গুৱাহাটীত এখন ৰেডিশ্যনৰ নতুন হোটেল এখন প্ৰতিষ্ঠা হ'ব আৰু বঙাইগাঁও জিলাত ভাগ্যশ্ৰী উদ্যোগ বুলি এটা কোম্পানীয়ে বেম্বো ক্ৰেছ বেৰিয়াৰ বনাব। অৰ্থাৎ আপোনালোকে জানে যে PWDয়ে যেতিয়া নেশ্যনেল হাইৱে বনায় ক্ৰেছ বেৰিয়াৰবিলাক লোহাৰ হয়, ষ্টিলেদি বনায়, কিন্তু এখেতসকলে কৈছে যে অসমৰ বেম্বুক আমি যদি ট্ৰিটমেণ্ট কৰি লওঁ তেতিয়াহ'লে লোহাৰ ক্ৰেছ বেৰিয়াৰতকৈ বেম্বো ক্ৰেছ বেৰিয়াৰ বেছি শক্তিশালী। এই তিনিওটা উদ্যোগে আমাক ৪৩৮ কোটি টকাৰ ইনভেষ্টমেণ্ট প্ৰপ'জেল দিছিলে। কেবিনেটে ষ্টেট ইণ্ডাষ্ট্ৰিয়েল পলিচি অনুসৰি এই ইনভেষ্টমেণ্ট প্ৰপ'জেলকেইটা অনুমোদন কৰে। ইয়াৰ ফলত ৰাজ্যত ১৪০০ নতুন সংস্থাপনৰ সুবিধা বৃদ্ধি হ'ব। আমাৰ ৰাজ্যত CSR বুলি ক'লে বিভিন্ন বিভাগে বিভিন্ন ধৰণে বিভিন্ন কোম্পানীৰ পৰা CSR সংগ্ৰহ কৰে আৰু দেশত ২৫,০০০ কোটি টকাৰ CSR কোম্পানীসমূহে আগবঢ়ায়। অসমে মাত্ৰ তাৰ ৩৫০ কোটি টকা লাভ কৰে, কাৰণ আজিলৈকে অসমত CSR অথৰিটি নাছিলে যোনে সংঘবদ্ধভাৱে বা এটা ছিষ্টেমেটিকেলি ভাৰতৰ বিভিন্ন কোম্পানীসমূহক এপ্ৰ'চ কৰিব পাৰে যে অসমত আপোনালোকে বিনিয়োগ কৰক আৰু বিনিয়োগৰ আমি আপোনালোকক সুবিধা কৰি দিম। আজি ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি অথৰিটি বুলি আমি এটা অথৰিটি ক্ৰিয়েট কৰিছোঁ, যাতে আমি লাহে লাহে অসমত CSR ফাণ্ডৰ বিনিয়োগটো আমি বঢ়াব পাৰোঁ। নহ'লে আমাৰ অইল ইণ্ডিয়া NRLে যিখিনি দিয়ে তাতকৈ ওপৰত আৰু আমাৰ ৰাজ্যত CSR বিনিয়োগ নহয়। সেই ক্ষেত্ৰত আমি এটা খুব শৃংখলাবদ্ধভাৱে কাম কৰাৰ কাৰণে আমি CSR অথৰিটি এটা আজি কেবিনেটত আমি অনুমোদন জনাওঁ। এজন ভাৰতীয় প্ৰশাসনিক বিষয়াক CEO হিচাপে লৈ এই CSR অথৰিটিটো গ্ৰহণ কৰা হ'ব। আমাৰ ৰাজ্যৰ ATCLৰ বাগানসমূহ আছাম টি কৰ্পৰেশ্যনৰ চাহ বাগিচাসমূহ আমি যদিও লিজত দিছোঁ বহুকেইখন, তথাপিতো তেওঁলোকৰ শ্ৰমিকসকলৰ পুৰণা যিবিলাক দেনা পাওনা আছে তাৰ দায়িত্ব ৰাজ্য চৰকাৰে সদায় গ্ৰহণ কৰিব বুলি আমি প্ৰতিশ্ৰুতি দিছিলোঁ।
সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি আজি কেবিনেটে এটিচিৰ প্ৰভিডেণ্ট ফাণ্ডলৈ 100 কোটি টকাৰ এটা অনুমোদন আগবঢ়াইছে। এই পইচাখিনি দিয়াৰ পিছত পুৰণা দেনা পাওনা হিচাপে আৰু আমাৰ 100 কোটি টকা থাকি যাব। তাক আমি অহা বছৰ পূৰণ কৰাৰ বাবে চেষ্টা কৰিম। তেতিয়া আমাৰ আন এটা প্ৰতিশ্ৰুতি এটা পূৰণ হৈ পৰিব। ৰাজ্য চৰকাৰে আমাৰ কোৰ্টত যিবিলাক পিপি এপিপি আছে, আগতে আমি কন্ট্ৰেক্ট বেচিছত নিযুক্তি দিছিলোঁ। এতিয়া আমি পাৰ্মানেণ্ট নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত লৈছিলোঁ। কিন্তু ৰাজ্যৰ অধিবক্তাসকলে আমাক বিচাৰিছিল যে 5 বছৰ হ'লেও তাৰ এজৰ লিমিটটো বঢ়াই দিব লাগে, যাতে পুৰণা অধিবক্তাসকলেও ইয়াত আবেদন কৰাৰ এটা সুযোগ পায়। আজি আমি পিপিপি এপিপি আদিৰ ক্ষেত্ৰত নিযুক্তিৰ যিটো বয়সৰ ঊৰ্ধ্ব সীমা তাক আৰু 5 বছৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত ল'লোঁ। ফলত জেনেৰেল কাষ্টত আবেদনকাৰীৰ বয়স 45 বছৰলৈকে বৃদ্ধি হ'ব। ST SCৰ ক্ষেত্ৰত ই 50 বছৰলৈ বৃদ্ধি হ'ব, যাতে বৰ্তমান কাম কৰি থকা পিপিপি এপিপি সকলেও আবেদন কৰাৰ এটা সুযোগ লাভ কৰিব পাৰে। উত্তৰ গুৱাহাটীত চাৰ্টাৰ্ড একাউণ্টছ অফ ইণ্ডিয়া নামৰ এটা অনুষ্ঠানে এখন শিক্ষানুষ্ঠান পাতিব বিচাৰে। তাৰ বাবেও আজি আমি মাটি আবণ্টনৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। আমাৰ মাটিত আপোনালোকে যদি চাই, মাটিত বহুতবোৰ নাম আছিলে, লাখেৰাজ, ম্যাদী পট্টা, বিভিন্ন ধৰণৰ প্ৰায় 100 বিধমান নাম আছিলে। সেইকাৰণে মানুহ কনফিউজন হৈ যায় যে এইটো কি মাটি। এই গোটেই মাটিৰ নমেনক্লাচাৰবিলাক চেঞ্জ কৰি লাখেৰাজ, নিখিৰাজ, টি পাট্টা 100টামান নাম আছে, যাৰ ফলত সাধাৰণ মানুহক বিপথে পৰিচালিত কৰাত আমাৰ সুবিধা হৈছিলে। এতিয়া আমি মাটিৰ নামবিলাক হাৰমনাইজ কৰি, কেটেগৰীবিলাক হাৰমনাইজ কৰি মাত্ৰ 5টা কেটেগৰীলৈকে গোটেই মাটিখিনি আমি লৈ আহিলোঁ। ম্যাদী পট্টাৰ নাম পিৰিয়ডিক পট্টা হ'ব, একচনীয়া পট্টাৰ নাম আমাৰ এনুৱেল পট্টা হ'ব, যিবিলাক আমাৰ টি গাৰ্ডেনৰ মাটি আছে সেইবিলাক বিশেষ ম্যাদী পট্টা হ'ব, চৰকাৰী মাটি অসম চৰকাৰৰ ম্যাদী হ'ব। এই ধৰণে আমি প্ৰায় 100টামান নমেনকালচাৰৰ জেগাত আমি একেবাৰে চমু কৰি দিলোঁ। আৰু প্ৰত্যেকটো নাম শুনিলে আমি গম পাম যে এই মাটিটো বিশেষ মাটি, তাৰমানে আৰু কাকো হস্তান্তৰ কৰিব নোৱাৰি। এই মাটিটো ম্যাদী পট্টা, পিৰিয়ডিক পট্টা, তাৰমানে ইয়াক বিক্ৰী কৰিব পাৰি। আগতে ইমান নাম আছিল যে সাধাৰণ মানুহ হাবুডুবু খাই যায়। ইয়াক আজি আমি সংশোধন কৰি এটা সুন্দৰ আমি হিচাপলৈকে লৈ আহিলোঁ। মিছন বসুন্ধৰাৰ অধীনত আজি আমি 4,444 গৰাকী ব্যক্তিক মাটিৰ পট্টা দিবৰ কাৰণে অনুমোদন জনাওঁ। আপোনালোকক জনাবলৈ পাই মই ভাল পাইছোঁ যে আমি মিছন বসুন্ধৰাত দ্বিতীয়ত বৰ্তমানলৈকে 2,10,000 মাটি আমি নিষ্পত্তি কৰিব পাৰিছোঁ। অৰ্থাৎ 2,10,000 জনে মাটিৰ পট্টা পাবলৈ সক্ষম হৈছে। সেই শৃংখলাত আজি আমি আৰু 4,444 জনক আগুৱাই দিলোঁ। সংখ্যাটো আজি আৰু বাঢ়ি গ'ল। গতিকে আমি ভাবোঁ যে 31 ডিচেম্বৰত মিছন বসুন্ধৰা দ্বিতীয়টো সামৰণি হ'ব। তৃতীয় আৰম্ভ কৰাৰ আগত আমি অতি কমেও 2,20,25,000 মানুহক মাটিৰ পট্টা দিব পাৰিম। তিনিচুকীয়া জিলাতে অসমৰ ভিতৰত হাইয়েষ্ট মাটিৰ পট্টা হৈছে, এটা সাধাৰণভাৱে এটা মই উল্লেখ কৰিলোঁ। আজি আমি এটা কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ। আমাৰ ৰেচন কাৰ্ডবিলাক চৰকাৰী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে নাপাইছিল, যিহেতু তেওঁলোকে পেঞ্চন পাইছিলে। আজি আমি কেবিনেটে এটা সিদ্ধান্ত লৈছিলোঁ যে 4th গ্ৰেডৰ ৰিটায়াৰ্ড পাৰ্চনেলেও ৰেচন কাৰ্ড পাব পাৰিব। গ্ৰেড 4 যদি মই চৰকাৰী চাকৰিয়ালে ৰেচন কাৰ্ড নাপায়, যিহেতু এইটো দৰিদ্ৰ মানুহৰ কাৰণে দিয়া হয়, কিন্তু গ্ৰেড 4ৰ ৰিটায়াৰ মানুহ এজনকো আমি দৰিদ্ৰ বুলিয়ে ধৰি লৈছোঁ, আৰু তেওঁলোকে ফ্ৰী ৰেচন আৰু আয়ুষ্মান ভাৰতৰ সেৱা লাভ কৰিব পৰাকৈ
ৰেচন কাৰ্ড লাভ কৰিব কিন্তু গ্ৰেড চাব পাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়ে কেইবাটাও মিটিঙত কেইবাবাৰো সাধাৰণতে ডেটটো চেঞ্জ কৰিছে এটা মিটিঙত কৈ আছে সাধাৰণতে ফিজিকেল কেতিয়া হ'ব এটা ডেটত কৈ আছে আপোনাৰ অসম পুলিচৰ কেতিয়া হ'ব এডমিট কেতিয়া হ'ব এটা ডেটত কৈ আছে সাধাৰণতে জনজাতিকৰণ হ'ব অসম পুলিচ তাকো পদ মুকলি হ'ব এটা ডেটত কৈছে গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ পৰীক্ষা কেতিয়া হ'ব ইতিমধ্যে যোৱাকালি তিনিটা ডেটত অনুষ্ঠিত কৰিলে যে আপোনাৰ সাধাৰণতে ফিজিকেলসমূহ মে' মাহত জুন মাহত অনুষ্ঠিত হ'ব এবাৰ ক'লে সাধাৰণতে জুলাই মাহত অনুষ্ঠিত হ'ব ইতিমধ্যে বহুত কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়ে আৰু ইতিমধ্যে চাব পাৰিলে যে আপোনাৰ সাধাৰণতে ডেটটো সাধাৰণতে কেতিয়া হ'ব জুন জুলাই মাহতে হ'ব মোৰ মতে সাধাৰণতে আৰু জুন জুলাই মাহতে সাধাৰণতে অনুষ্ঠিত হ'ব তাৰ আগতে অনুষ্ঠিত নহয় মে' মাহতে এডমিট মুকলি হোৱাৰ চান্স আছে অসম পুলিচৰ আৰু ডেটটো মাজে মাজে খেলি মেলি হৈ থাকে মিটিং হিচাপত বন্ধুসকল আৰু অসম মুখ্যমন্ত্ৰী ডাঙৰীয়ে যিটো ডেট মতে জনাই দিয়ে সেইটো ডেট মতে হ'ব আৰু সকলোৱে চাবত মোৰ আশীৰ্বাদ বিচাৰিছোঁ বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইতিমধ্যে সকলোৱে চাব পাৰিলে অসম চৰকাৰৰ যিকোনো খবৰ যিকোনো আপডেট মোৰ চেনেলৰ পৰা পাবলৈ সক্ষম হ'ব আৰু অসমৰ যিকোনো আপডেটে হওক যিকোনো খবৰে হওক সকলো আপডেট সকলো খবৰ মোৰ চেনেলটোৰ পৰা পাবলৈ সক্ষম হোৱাৰ বাবে আপোনাক মোক ছাপোৰ্ট কৰিব লাগিব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব অসম চৰকাৰৰ জব ৰিলেটেড লেটেষ্ট আপডেট পাতিব স্বাস্থ্যবাগত হওক ডিএমই হওক যিকোনো আপডেট যিকোনো খবৰ পাবলৈ হ'লে চেনেলটো ছাপোৰ্ট কৰিব লাগিব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব সকলো আপডেট সকলো খবৰ মোৰ চেনেলটোৰ পৰা পাই থাকিব